এতিয়াও কৰিছিল একবাৰ অকলে বোলে ঘৰৰ ভিতৰত যোৱা আছে বাৰু ছাৰ আছেনে পেমেণ্টটো কালি ৰিমেইনিং পেমেণ্টটো কৰোঁ কাগজখিনি ফৰ্মেলিটিজ কৰোঁ গাড়ীখন লৈ যাওঁ নৱেম্বৰটো হোৱাই নাই ছাৰ ইঞ্চুৰেঞ্চ আগতে বনাই ৰাখিছে 7 নৱেম্বৰৰ ছেপ্টেম্বৰতে হৈ যায় হয় 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 কিবা অফাৰ চফাৰ দিম বুলি কয় একো নিদিয়ে হয় এনেই শিলগুৰি ব্ৰাঞ্চৰ ন ছাৰ এইটো এটা আপুনি মোক হেল্প কৰিব লগা হ'ব পাৰে হা তাৰমানে 7/3/2017 এইখন ওলাইছে এতিয়াতো আপোনাৰ 2025 চন আপোনাৰ এইখন খুব বেছি আপোনাৰ 6 মাহ ভেলিডিটি থাকে মানে হয় মই এখন সুধি চাম যদি এইখন দি হৈ যায় নালাগে বাৰু কিন্তু লগাৰ চান্স বেছি আপুনি তেতিয়া মই এখন আপোনাক ৰিটাৰ্ণ কৰি দিম এইখন লৈ আপুনি নতুন এখন ইছ্যু কৰি দিব ব্ৰাঞ্চত আপোনাৰ হয় আৰ চি বাইদেউ পেন এটা দিব হৈ গ'ল ছাৰ আপুনি মোক একো দিব লগা নাই আৰু চব বাছ চাইনটো মাৰিলে হৈ গ'ল আৰ চি ল'লোঁ ছাৰ ইঞ্চুৰেঞ্চ ল'লোঁ লিখে RTO চালান হয় দ্বিতীয় যিবিলাক চালান থাকে যে ট্ৰেফিক চালান কিবা চালান থাকিলে ছাৰ এইটো আজি ডেটৰ পৰা যদি কিবা আগত যদি আপোনালোকৰ গাড়ীত কিবা চালান লাগিছে আপোনালোকে এইটো পেমেণ্ট কৰিব লাগিব এইটো একো নাই এইটো অনলাইনত আহি যায় যদি থাকে মই দি দিম স্ক্ৰীনশ্বট ইয়াতে আপোনাৰ এটা ইয়াতে মাৰিব এটা আধাৰ কাৰ্ডত এটা মাৰিব একদম এনেকুৱাটো ওচৰতে মাৰিব মাৰি পেলাই গাড়ীৰ নাম্বাৰটো লিখি দিব চাইনটো মাৰিব তলত লিখি দিব যে A01 BA 8780 for use only এনেকৈ লিখি দিব তাৰমানে এইটো সেইকাৰণে লিখি দিলে হ'ল নিলিখিলেও একো নাই লিখি দিলে অঁ নাম্বাৰটো দিব লাগিব হয় বাইদেউ ছাৰৰ পৰা মই আৰ চি লৈছোঁ এইটো আপোনাৰ ইঞ্চুৰেঞ্চটো লৈছোঁ আৰু আপোনাৰ এইখন পলিউশ্যনটো লৈছোঁ আৰ চিৰ আপোনাৰ এইটো জেৰক্সটো লৈছোঁ এইটো আপোনাৰ আগৰ পলিউশ্যন হয় তাৰমানে এনেই হৈ আছে হয় আৰু এইখন আপোনাৰ লৈছোঁ আপোনাৰ বেংকৰ NOC লৈছোঁ SBI কিন্তু এইখনত এটা কথা আছে এইটো আপুনি দেখা পাইছে আপোনাৰ 7/3/2017 এখন মানে আপোনাৰ অনলি 6 মাহে আপোনাৰ ভেলিডিটি থাকে তো এইখন আপোনাৰ 17 চনতে ওলোৱা NOC এইখন ছাৰে নতুন এখন ওলাই দিব লাগিব পিছত বেংকৰ NOC তেতিয়াহে গাড়ীখন ট্ৰেন্সফাৰ হ'ব
আচ্ছা ছাৰ ঠিক আছে এইটো আপুনি ছাৰক কৈ কৰাই দিব নতুন এনঅ'চি এখন মানে এইখনৰ এগেইনষ্টত নতুনকৈ এখন দি দিব বেংকে ঠিক আছে। এইখন কাৰণ 17 চনতে লোনটো কমপ্লিট হৈ গৈছে বুলি দিছে হয়, হয়, হয়। আজিতো আপোনাৰ এতিয়া 25 চন হৈ গৈছে 25 তাৰ এগেইনষ্টত আৰু লোন ওলাব পাৰে গাড়ীৰ এগেইনষ্টত সেইকাৰণে আপোনাৰ এইটো ওলাই দিব ঠিক NOC। আছে আৰু দিব লগা একো নাই চব ক্লিয়াৰ আছে বাকী আৰু ডাবল চাবি লৈছো দুটা চাবি লৈ ল'ব পাহৰি যাব একো নাই যাব গৈ থাকক মোৰ লগত অল্টো K10খন আহিল আৰু গাড়ীখন আমি ফিজিকেলি দিনত ভালকৈ আপোনালোকক দেখাই দিব পালে ভাল পাম আৰু K10 আমি কালি ৰাতি লৈছিলোঁ আৰু এতিয়া ৰাতিপুৱা আমি কাষ্টমাৰ ঘৰৰ পৰা গাড়ীখন লৈ আনিলোঁ আৰু আপোনালোকক দিনত ভিডিঅ'টো মই গোটেই ভিডিঅ'টো দেখাই দিছোঁ চ' গাড়ীখন আপোনালোকে দেখা পাইছে ফুল্লি অৰিজিনেল পেইণ্টত আছে 4টা টায়াৰ নতুন হৈ আছে পুৰা আৰু অনলি 40,000 চলিছে গাড়ীখন ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ চব ধুনীয়া হৈ আছে ইয়াতে দেখা পাইছে গোটেইকেইটা ছিট কভাৰ পুৰা ধুনীয়া হৈ আছে পাৱাৰ ষ্টেৰিং AC পাৱাৰ উইণ্ডো আছে K10 VXI হয় VXI দুটা পাৱাৰ উইণ্ডো আহে K10ৰ আৰু গাড়ীখন ফুল্লি অৰিজিনেল পেইণ্টত আছে চাৰিওফালে আপোনালোকে দেখা পাব টায়াৰ কণ্ডিশ্যন আৰু গোটেইকেইটা কণ্ডিশ্যন খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে টপ মডেল অল্টো K10 VXI হয় গাড়ীখন অল্টো K10 গাড়ী যি ইউজ কৰে এইটো মডেল অল্টো K10 তেখেতলোকে গম পায় খুব ধুনীয়া গাড়ী হয় এইটো